চাওক আজি চাওক কথাটো হৈছে বিজেপি চৰকাৰে যিটো কাম কৰি আছে মুছলমানৰ বিৰুদ্ধে অমানৱীয় একদম ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্য পৃথিৱীত তেনেকুৱা কোনো চৰকাৰে আজিলৈ কোনো এটা জাতিক টাৰ্গেট কৰি এনেকুৱা উচ্ছেদ কৰা নাছিলে আৰু এই উচ্ছেদৰ কাৰণে মানে বিজেপি চৰকাৰক গৰিহণা দিছোঁ ইয়াক মানে এটা হিটলাৰী শাসন চলাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে তেখেতক মানে নৈতিক অধিকাৰ নাই তেখেতে মানে ক্ষমতা থকাৰ কাৰণে যি দেশত নাগৰিকক ওপৰত অত্যাচাৰ কৰে সেই দেশৰ মানে প্ৰজা অত্যাচাৰিত হৈছে গতিকে ৰজাৰ কোনো মানে নৈতিক দায়িত্ব থাকিব নালাগে আজি ইয়াৰ মূল কাৰণটো চাওক বিজেপি অত্যাচাৰ কৰি আছে বিজেপি আমাক ইভিকশ্যন কৰিছে ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যি দলে কংগ্ৰেছে আপোনাৰ ৭০ বছৰ শাসনত আছিলে সেই সময়ত যদি আমাৰ মুছলমান মানুহক মাটিৰ পাট্টাটো দিলেহেঁতেন তেতিয়াহ'লে আজি সেই ইভিকশ্যনৰ কবলত আমাৰ মানুহখিনি নপৰিলেহেঁতেন ইয়াৰ কাৰণে সমানে সমানে দায়ী কংগ্ৰেছ আৰু বিজেপিক ধিক্কাৰ জনাইছোঁ এই বিজেপি চৰকাৰ কম দিনৰ ভিতৰতে আপোনাৰ উৎখাত হ'ব অসমৰ ৰাইজে উৎখাত কৰিব মাত্ৰ গৰু আৰু আপোনাৰ গাহৰিলৈকে পলিটিক্স কৰি আছে উন্নয়ন ক'ত গৈছে আপোনালোকে নিজেই গম পায় গতিকে উন্নয়নৰ একফালে ৰাখি কিনে সমাগত নিৰ্বাচন আগত ৰাখি কিনে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে এইটো ভাল কাম কৰা নাই বিজেপিয়ে